আমাৰ অসমলৈ আমাৰ শুকান মাছ বজাৰ জাগিৰোডলৈ বিভিন্ন বহিৰাজ্যৰ পৰা আমাৰ মাল আহে। সেই মালবিলাক শ্ৰীৰামপুৰ গেটেদি আমাৰ অসমলৈ প্ৰৱেশ কৰে। এতিয়া যোৱা ২-৩ দিনৰ পৰা আমাৰ ইয়াত অহা গাড়ী চালকবিলাকে ড্ৰাইভাৰবিলাকে আমাৰ ওচৰত আহি পেলাই কৈ আছে যে শ্ৰীৰামপুৰ গেটত তেওঁলোকক ১২ ঘণ্টা ১৩ ঘণ্টা ৰখাই থৈ আবদ্ধ কৰি ৰাখে আৰু তেওঁলোকৰ পৰা বেআইনীভাৱে পইচা খোজে। আমি কওঁ যে কিবা ৰিচিপ্ট দিয়ে নেকি? বোলে কোনো ৰিচিপ্ট নিদিয়ে। আমাৰ কাগজ নাই বুলি কয়। আমাৰ ইয়াৰ ওপৰত আছে, প্ৰথমতে চালান নম্বৰ চেক কৰিব লাগিব। কোনো চেকিং নহয়, পইচা দিলে এৰি দিয়ে। সিহঁতে নিৰ্ধাৰিত কৰি দিছে যে ৪,০০০ প্ৰত্যেকখন শুকান মাছৰ গাড়ীৰ পৰা ৪,০০০, বেলেগ গাড়ীৰ পৰাও লয় ৪,২০০ তেনেকুৱা ইহঁতকে নিৰ্ধাৰিত কৰি দিছে। পইচা দিলেহে আহিব দিয়ে, নহ'লে ৰখাই থৈ দিয়ে। এতিয়াও আজি আহিছে ২খন গাড়ী, সেইখন ১২ ঘণ্টা ১৩ ঘণ্টা ৰখাই থৈছে। যোৱা ৰাতি ১১টা বজাত ধৰিছে, আজি ৰাতিপুৱা ১১টা বজাত পইচা দিয়াৰ পিছত মুকলি কৰি দিছে। এতিয়া আমি যেতিয়া সুধিলোঁ যে কোনে ধৰিছে, কৈছে কেইটামান ল'ৰাই ধৰে আৰু কিন্তু গাড়ীকেইখন ৰখাই দিয়ে পুলিচে। এতিয়া পুলিচ জড়িত আছে নাই নাজানো, এইটো চৰকাৰে তদন্ত কৰক, কৰি পেলাই এটা সবিশেষ আমাক জনাওক। এতিয়াও ৩-৪খন গাড়ী আমাক খবৰ দিছে যে তেওঁলোকক ৰখাই থৈছে আৰু পইচা দিলেহে এৰি দিব। এতিয়া আমাৰ বজাৰৰ যোনখিনি মাছ আহে এইবিলাক নষ্ট বস্তু, পেৰিছেবল বস্তু। এইবিলাক যদি সময়মতে বজাৰত আহি নাপায় তেন্তেহ'লে তাৰ ৰংটো নষ্ট হৈ যায় আৰু তাৰ মূল্যটো হ্ৰাস পৰে। এতিয়া ইয়াৰ বেপাৰীখিনি, আমাৰ পাইকাৰখিনি চবৰে লোকচান এটা হয়। এই বজাৰখনে আমাৰ জাগিৰোডৰ অৰ্থনীতিৰ ওপৰত বহুতভাৱে প্ৰভাৱ পেলাই আছে। এনেকুৱা সমস্যা কিছুমান আহি পৰে, এইটো কোনে কৰে নাজানো। যেতিয়া আমাৰ মাল বা বহিৰাজ্যৰ পৰা যেতিয়া আমাৰ অসমলৈ সোমায়, এই শ্ৰীৰামপুৰৰ গেটত প্ৰত্যেক বছৰে এনেকুৱা ধৰণৰ কিছুমান পৰিস্থিতি আহি পৰে যে কি কৰে, কেনেকৈ ড্ৰাইভাৰবিলাকে এনেকৈ হাৰাচমেণ্ট কৰে যে ৰাস্তাত পইচা লাগে, পইচা দিলেহে তেওঁলোকে গাড়ী পাছ কৰে। আৰু ড্ৰাইভাৰে যেতিয়া বিচাৰে যে আপোনালোকে চালান এখন দিয়ক, কিহৰ কাৰণে পইচা লৈছে আমি জানিব লাগিবতো। আমিতো তাত এখন মাৰ্কেট এখন ইমান বেপাৰী আছে, এই বেপাৰীবিলাকৰ এই বজাৰৰ ওপৰতে নিৰ্ভৰ কৰি আছে। ইয়াৰ পৰাই আমাৰ জাগিৰোডৰ প্ৰায় ৪০-৫০ হাজাৰ মানুহ ডাইৰেক্টলি ইনভলভ হৈ আছে এই বজাৰখনে। গতিকে এনেকুৱা ধৰণৰ যদি বেপাৰ হয় তেনেহ'লে আমাৰ এই জাগিৰোডৰ অৰ্থনীতিয়ে ভাঙি যাব। গতিকে আমি এটা আহ্বান কৰিব বিচাৰিছোঁ, এই মালখিনি যদি আমাৰ তাতে পৰিও থাকে তেতিয়া আমাৰ এইটো পেৰিছেবল মাল, মানে দুদিন থাকিলে বস্তুবোৰ নষ্ট হৈ যাব আৰু বেপাৰীবিলাকৰ বহুত সমস্যা বা বহুত নষ্ট সন্মুখীন হ'ব।